সকলোকে স্বাগতম জনাইছো মই মিনাক্ষী মোৰ অন্য এটা ভিডিঅ'লৈ আগৰ ভিডিঅ'ৰ দৰে এইবাৰো এটা ভিডিঅ' লৈ আহিছো আপোনালোকে ইমান মৰম দিছে যাৰ বাবে মই আপোনালোকলৈ সদায় ভিডিঅ' দিবলৈ চেষ্টা কৰি আছো আহকচোন মই আজি কাপোৰ এযোৰ চিলাইছো কেনেকৈ চিলাইছো দেখিছেনে এই কাপোৰযোৰ ইমান ধুনীয়া কালাৰটো আৰু চিলাইছো কিমান পৰিপাটিকৈ তাকে দেখাও আপোনালোকে যদি চিলাই লগত জড়িত তেনেহলে এই ভিডিঅ'টো চাওক আৰু নিজৰ কাপোৰযোৰ নিজে ধুনীয়াকৈ চিলাই লওক দেখিছেনে এইখন হল চাদৰখন হয় এই চাদৰখনৰ পটি লগাব লাগিব আৰু পটি লগাবৰ কাৰণে আমি কি কৰিব লগা হয় প্ৰথমে মুৰণিটো চিলাই ল'ব লগিয়া হয় আৰু পটি জইন হৈ তাকে পিচ পিচকৈ কাটি ল'ব লাগে পিচ পিচকৈ কাটি ললো আৰু দুইটা মূৰ সমান কৰি লৈ গোটে পটিখিনি আগে এটা চিলাই মাৰি ল'ব লাগিব দুইটা মূৰ সমান কৰি ল'ব লাগিব এয়া দুইটা মূৰ সমান কৰি লৈছো আৰু চিলাই দিম এতিয়া মই মুৰণি মাৰি লৈছো ইয়াতে দহি বটিম পাছত দেখাম দহি বটাটো খুব ধুনীয়াকৈ সমান কৰি ল'ব লজ কৰি ল'লে থুপুৰি খাই যাব গতিকে সমান কৰি ল'ব আৰু সমানকৈ ধুনীয়াকৈ চিলাই ল'ব টানি নহয় কিন্তু একে ধৰণে দুইটা মূৰ চিলালো দেখিছেনে একদম পাৰিটো কোচ খাই নাযায় টানি টানি কেতিয়াও চিলাব নালাগে লজ কৰি ল'ব লাগে আৰু সমানে চিলাই লৈ যাব লাগে হৈ গৈছে মোৰ চিলোৱা এতিয়া তাৰে পাছতে মই মেখেলা চিলাবলৈ ল'ম মেখেলা কেনেকৈ চিলাও তাকো দেখাম কেনেকুৱা হৈছে কালাৰটো আপোনালোকে জনাবচোন দেই কাৰ প্ৰিয় হয় এই কালাৰটো সেইটো মোক এটা কমেন্ট কৰি জনাব আৰু এখন মেখেলা তাতে ফলছ লগা মিটাৰ কাপোৰ আনিছো তাকে পিচ পিচকৈ কাটি ল'ম আৰু লগাই দিম দুটা পিচ কৰি ললো আৰু এতিয়া মেখেলাত চিলাই দিম মেখেলাখন তললৈ তাৰে ওপৰত সেই ফলছৰ কাপোৰটো লৈ খুব ধুনীয়াকৈ টানি চিলাব নালাগে টানি চিলালে থুপুৰি খাই যায় সেইকাৰণে এনেকৈ চিলাব আৰু চাওকচোন আপোনালোকে এনেকৈ চিলাই নে বেলেগ পদ্ধতিত চিলাই প্লিজ কমেন্ট কৰি জনাব আৰু যদি চিলোৱা নাই তেনেহলে এনেদৰে চিলাব দুইটা মোৰ চিলাই হৈ গ'ল আৰু এই আলপিনৰ সহায়ত মই ওপৰৰ সাইডটো ল'ম আলপিন লৈ প্ৰথমে এটাকৈ গোটেইখিনি চিলাই ল'ব লাগে তেতিয়া কেতিয়াও আপোনাৰ কোচ খাই নাযায় যিমান স্লিক কাপোৰ হওক কটন কাপোৰ হওক আলপিন ইউজ কৰিব একদম সমানে চিলোৱা যায় দেখিছেনে মই এনেকৈ চিলাও ফাইনেলি মোৰ হৈ গৈছে দুইটা সাইড এনেকৈ চিলাইছো আৰু হৈ গ'ল দেখিছেনে কিমান ধুনীয়া সমান হৈছে অকণমানো লজ হোৱা নাই এতিয়া দুইটা মোৰ সমান কৰি ল'ম আৰু থিয় চিলনিটো মাৰি দিম দুইটা সাইড চিলাইছো আৰু এতিয়া ওপৰৰ সাইডে যেটো পাতলি সেইটো সমানকৈ কাটি লৈছো আৰু মটকাই পেলাই একেবাৰে হেচি সমান কৰি ল'ব দুই আঙুল মানকৈ জোখত এটা মই চিলাই মাৰিম এনেকৈ চিলাব ফিনিশিং খুব ধুনীয়া হয় হৈ গৈছে মোৰ দেখিছেনে ফাইনেলি হৈ গৈছে এইটো ব্লাউজৰ পিচ হয় ব্লাউজৰ পিচটো পেছত চিলাম এখন মেখেলা আৰু তলতে এখন চাদৰ হয় অকণমানো কোচ খোৱা নাই কেনেকুৱা হৈছে সেইটো জনাবচোন আশা কৰো ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব তেনেহলে আজিলৈ বাই বাই